নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ যিহেতু প্ৰতিদিনেই আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ল ব্যৱসায় ভিত্তিকেই হওক প্ৰেম বিবাহ ঘৰুৱা সমস্যাক লৈ আমি কথা পাতোঁ আৰু আপোনালোকৰ যিসমূহ সমস্যাক লৈ পত্ৰ প্ৰেৰণ কৰে আমালৈ সেই পত্ৰ একোখনিকৈ আমি প্ৰতিদিনেই ল'বলৈ চেষ্টা কৰোঁ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ তাৰপিছত আমি ৰাশিফল আগবাঢ়িম নিশ্চয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ মকৰ ৰাশিত শনি মীন ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি শুক্ৰ মংগল লগ্ন বৃশ্চিক ৰাশিত বহি আছে বুধ বহি আছে তুলা ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজি 27 নৱেম্বৰ 10 আহিন তিথি শুক্লা সপ্তমী ধ্ৰুৱ যোগ মকৰ ৰাশি শুদ্ধ বৰ্ণ ধনিষ্ঠা নক্ষত্ৰ দেৱাৰীগড় আজি যাত্ৰা শুভ অৱশ্যে দক্ষিণ দিশত নাই শুভ কৰ্মৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব দিনটোত তাল খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন কাৰ্ড লৈছোঁ এখন হ'ল ছৰ্ডছ আনখন কাৰ্ড কাপছ এই দুখন টেৰট কাৰ্ড মতে আজি বিভিন্ন চেষ্টাত সুফল পাব পূব দিশত ভ্ৰমণ নকৰিব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় আজি প্ৰেমত শুভ ফল দিনটোত বিদ্যাৰ্থীসকলে নীল সৰস্বতীৰ আৰাধনা কৰক ভাল হ'ব ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে বন্ধুৰ পৰা উৎসাহ পাব কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল ব্যৱসায় বাণিজ্যত সফলতা লাভ আজিৰ দিনটোত বিদ্যাৰ্থী কিছু বাধাৰ যুগ দেখা যায় প্ৰেমত মধ্যম ফল ক্ৰীম কালাৰ লাকি আজি মেৰুণ কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ছৰ্ডছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ মূল্যৱান সা সম্পদ লাভৰ যুগ দিনটোত ৰেড কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড ছৰ্ডছ কৰ্কট ৰাশি কেঞ্চাৰ আজি ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ শৰীৰত কিছু বিষ বেদনা অনুভৱ কৰিব পাৰে বিদ্যাত মধ্যম ফল ঘৰুৱা শান্তি বজাই থাকিব আজিৰ দিনটোত পাৰিলে শংখৰ আঙুঠি ৰিং ফিংগাৰ ধাৰণ কৰক অৰেঞ্জ কালাৰ হোৱাইট কালাৰ লাকি পিংক কালাৰ আনলাকি আমি এখন পত্ৰ লৈ লৈছোঁ দাদা এইখিনিতে পত্ৰখনত তেওঁৰ গোটেই বিষয় দিছে তেওঁৰ বিষয় আনহাতে তেওঁৰ ব্যৱসায়ৰ কথা লিখিছে তেওঁ ব্যৱসায় উন্নতিৰ লাভৰ বাবে কেনেধৰণৰ কি কাম কাজ কৰিব লাগিব পূজা পাতল এইবিলাকৰ বিষয়ে জানিব বিচাৰিছে হয় আচলতে ব্যৱসায় বুলি কেৱল নহয় সৰ্বকৰ্মত যদি আপুনি সফলতা লাভ কৰিব খুজিছে তেতিয়া এটা টিপছ মানি চলিব পাৰে আপুনি সৰু এটা ৰঙা বৰ্ণৰ কাপোৰৰ টুকুৰা ল'ব পিচ এটা ল'ব তাৰ ওপৰত 5টামান লং আৰু অকণমান গাঁজা ইয়াৰ লগত অলপ আটপ চাউল এটা এটকাৰ কইন যদি ৰূপৰ কইন পায় বেছি ভাল সেই বস্তুটো বান্ধি কেনে সদায় নিজৰ লগত ৰাখক নতুবা আপোনাৰ কেছ বক্সত ৰাখক আপুনি চাব আপোনাৰ সকলো কৰ্মত সফলতা লাভ হ'ব অৰ্থও আহিব ঠিক তেনেকুৱা ব্যৱসায় বাণিজ্যত সফলতা লাভৰ বাবে আপুনি ঘৰখনত মানে আসনত আপুনি পূজাৰ আসনত লক্ষ্মী গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰক তাত এটা জলশংকৰ ৰাখি থ'ব আৰু সদায় পানীপূৰ্ণ ৰাখিব তেতিয়া চাব ধূপ চাকি ৰাখাব লাগিব পূজা পাতল কৰিব লাগিব সদায় এভৰিডে চাব লাহে লাহে আপোনাৰ আৰ্থিক সমস্যা থাকিলে দূৰ হ'ব গতিকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি দুখ আছে আপুনি বাৰণ কৰক আৰু এটা কথা হ'ল বাস্তু দুখ থাকিলে কিন্তু আপোনাৰ ঘৰখনত টকা পইচা নাহিব তেতিয়া আপুনি এটা কাম কৰিব পাৰে 3টামান পাণ ল'ব 3টামান তামোল ল'ব লগতে শিলিখা ল'ব 3টামান শুকান জলকীয়া ল'ব 3টামান অকণমান ক'লা তিল ল'ব আৰু সেই কাপোৰটোত ৰঙা কাপোৰত বান্ধি কেনে বা হালধীয়া কালাৰৰ কাপোৰ হ'ব পাৰে আপুনি বাৰীৰ ইশান কোণত মাটিত পুতি থওক বাস্তুদোষ থাকিলে নাশ হ'ব টকা পইচাৰ ফালেদি আপুনি শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ চমু বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ হিতান্তি দাদা পুনৰ উভতি আহিছোঁ আমি ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি কৰ্মস্থানত কিছু জটিলতা দেখা যায় আনৰ পৰা প্ৰশংসা পাব ঘৰুৱা দিশত মধ্যম ফল ধনপ্ৰাপ্তিৰ যুগ গ্ৰীণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি কন্যা ৰাশি কাপছ এণ্ড নাইট অফ ছৰ্ডছ আজি ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত
ব্যস্ততা বৃদ্ধি পাব, দূৰ ভ্ৰমণৰ যোগ, পাৰিবাৰিক দিশত শান্তি বজাই থাকিব, প্ৰেমত বাধা আছে। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ গ্ৰীণ। এতিয়া আহিছোঁ সোৰ্ছ এণ্ড এজ অফ সোৰ্ছ, তুলা ৰাশি লিব্ৰা। আজি পূব দিশত ভ্ৰমণ নকৰিব, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, কৰ্মস্থানত উন্নতিৰ যুগ, বিদ্যাত মধ্যম ফল, প্ৰেমত আনন্দ লাভ। লাকি কালাৰ আজিৰ দিনটোত গ্ৰে, আনলাকি কালাৰ ব্লু। বৃশ্চিক ৰাশি স্কৰপিঅ, সোৰ্ছ এণ্ড কাপছ। আজি যান বাহন ক্ৰয় কৰিব পাৰিব, পানীয় পৰা সাৱধান হওক, শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে, মূল্যৱান সা সম্পদ হেৰুৱাব পাৰে। আজিৰ দিনটোত কেইটামান কৰি দেৱী লক্ষ্মীৰ ওচৰত ৰাখি থওক, ভাল ফল আহিব। হোৱাইট কালাৰ, য়েলো কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। ঠিক আছে, আমি বিষয়ৰ মাজলৈ আহোঁ। আজি এই দৰ্শকক কেনেধৰণৰ বিষয় জনাব বিচাৰিব? হয়, আজিৰ বিষয় হৈছে তুলসী। তুলসী সম্পৰ্কে কওঁ। তুলসী মাতাক ভগৱান বিষ্ণুৰ অতি প্ৰিয় বুলি মনা হৈছে, সেইবাবে আপুনি বিষ্ণুদেৱৰ পূজাত তুলসী পাতৰ সৈতে মঞ্জৰী অৰ্পণ কৰিব পাৰে। কিন্তু লক্ষ্য ৰাখিব যে বিষ্ণুক অৰ্পণ কৰাৰ আগতে মঞ্জৰীক শুদ্ধ পানীৰে ধুই লওক। এনেকুৱা কৰিলে অতি শুভ ফল দিব। আৰু যদি বৃহস্পতিবাৰে কৰিব পাৰে আৰু ভাল। কেতিয়াও দেওবাৰে বা একাদশীৰ দিনা তুলসী পাত বা মঞ্জৰী ছিঙাটো উচিত নহয়। এই দিনত মাটিত বা গাখীৰৰ পাত্ৰত মঞ্জৰী ব্যৱহাৰ কৰিব পাৰে। লগতে সূৰ্যাস্তৰ পিছত তুলসী পাত নতুবা মঞ্জৰী ছিঙা এৰাই চলক। কেতিয়াও অপবিত্ৰ হাতেৰে মঞ্জৰী স্পৰ্শ নকৰিব। সদায় গা পা ধুই মঞ্জৰী ছিঙাটো উচিত। যদি আপুনি এইসকল নিয়ম মানি চলে তেন্তে শুভ ফল লাভ কৰিব পাৰিব। তুলসীৰ মঞ্জৰীৰ কিছু উপায়ে ধন, সা সম্পত্তি, সমস্যাৰ পৰা মুক্তি দিবলৈ সক্ষম। ইয়াৰ বাবে মঞ্জৰীক আপুনি ৰঙা কাপোৰত বান্ধি আপোনাৰ কেছ বক্স নতুবা মানি বেগত ৰাখক। ধন, সা সম্পদ অৰ্জন হ'ব, সকলো বাধা দূৰ হ'ব। আপুনি যদি মঞ্জৰী গংগা জলৰ সৈতে মিক্স কৰাকৈ ঘৰখনত ছটিয়াই লয়, তেতিয়া নিগেটিভ এনাৰ্জি থাকিলে দূৰ হ'ব আৰু আপোনাৰ ঘৰখনত পজিটিভ এনাৰ্জি সদায় সোমাই থাকিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফললৈ যাওঁ। হয়, এতিয়া পেণ্টাকুলছ এণ্ড ওৱান্স, ধনুৰাশি, চেটিৰিয়াছ। আজি সৎ আৰু গুণী লোকৰ সান্নিধ্যৰ পৰা শুভ ফল পাব। ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। মামলা মকদ্দমাত জয়লাভ। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। পেণ্টাকুলছ এণ্ড সোৰ্ছ। আজি কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি, পাৰিবাৰিক দিশত শান্তি বজাই থাকিব, সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি পাব। মেৰুণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। কুম্ভ ৰাশি, কাপছ এণ্ড ওৱান্স। একুৰিয়াছ। আজি কৰ্মযোগ্যতা বৃদ্ধি পাব, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আপোনাৰ সৰলতাই আপোনাক বিপদত পেলাব পাৰে। আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। মীন ৰাশি, ওৱান্স এণ্ড ওৱান্স। আজি যান বাহনৰ পৰা কষ্ট পাব পাৰে, মানসিক অশান্তি থাকিব, বিদ্যাত মধ্যম ফল, ব্যৱসায় বাণিজ্যত বাধা আছে, প্ৰেমত উৎসাহ বৃদ্ধি। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে বগা ৰঙৰ মিঠাই দুখীয়াজনক খাবলৈ দিয়ক, দক্ষিণা দি দিয়ক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। দাদা, আমি অনুষ্ঠানটো শেষ কৰিম, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত আপুনি মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ। আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছ kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটোৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।